নমস্কাৰ, মোৰ নাম মঞ্জিলা খাতুন। সোনপুৰা জুনিয়া ৰিজাৰ্ভত মোৰ ঘৰ। 447 নং জুনিয়া অংগনবাদী কেন্দ্ৰ সহায়িকা পদৰ বাবে আবেদন কৰোঁ। তাৰ পিছত ইণ্টাৰভিউ দিবলৈ মই মন্দিয়া চিডি অফিচত গৈছিলোঁ। তাৰ পিছত মোৰ ইণ্টাৰভিউটো লোৱা নাই। মেট্ৰিক পাছ কৰিছোঁ। আপোনাৰ পাৰ্চেন্টেজ কিমান আছে? 54.33। কোনে এই পদৰ বাবে আবেদন কৰিছে? দুজন হ'ব। আৰু দুজন কৰিছে। হয়। তেওঁলোকৰ কি আপোনাৰ পাৰ্চেন্টেজ ভাল নে বেয়া? ভাল। তেওঁলোকৰ পাৰ্চেন্টেজ কিমান? 42। আৰু তেওঁলোকক কি আপুনি বেছি মেধাবী? হয়। আপোনাৰ কি কাৰণে ৰিজেক্ট কৰিছে বুলি কৈছে? ৰিজেক্ট কৰিছে মানে মই পঢ়ি আছো সেইকাৰণে। মই এই যে ৰেগুলাৰ ক্লাছ কৰা নাই, মই খালি এক্সামহে দিছো। ৰিজেক্ট লিষ্টত নাম আছিল নেকি আপোনাৰ? নামটো নাই। কি নাই? তাত মোৰ নামটো নাই, ৰিজেক্ট লিষ্টে মোৰ নাম নাই। এতিয়া আপুনি চিডিপি ক'লে নাই যে কৈছিলো। কি কয়? মোৰ লগত যে খাৰাপ ব্যৱহাৰ কৰিছে কোনে? চিডিপিয়ে। আৰু সুপাৰভাইজাৰ ক'লে আপুনি? সুপাৰভাইজাৰক কৈছিলো। সুপাৰভাইজাৰ কি কয়? তেওঁ লোৱা নাই, তেওঁ বেয়া ব্যৱহাৰ কৰিছে। তাৰপিছত এটা আনিছিল মোৰ কলেজৰ প্ৰিন্সিপালৰ এটা চিগনেচাৰ আনিছিল। সুপাৰভাইজাৰ। কি নাম সুপাৰভাইজাৰ? দুলুৰাণী দাস। আপোনাৰ পৰা পইচা পাতি বিচাৰিছিল নেকি? নহয়, পইচা পাতি বিচৰা নাই। কিন্তু মোক কৈছিল যে কল কৰিছিলো, তাৰপিছত কৈছে কিয় লগ কৰা নাই। কি কয়? কি কৰিছে? ইণ্টাৰভিউ দিব দিয়া নাই। কি কাৰণে? আগত লগ কৰা নাই সেইকাৰণে। এতিয়া আপুনি কি কৰিব? এতিয়া মই আইনৰ ব্যৱস্থা ল'ম। চিডিপি, তাৰপিছত সুপাৰভাইজাৰ আৰু বিভাগৰ যি কেইজন আছে